ঠাণ্ডাৰ দিনত ৰাতিপুৱা আপোনালোকে এইদৰে বেচন মুখত লগাই চাবচোন দেখিব আপোনালোকৰ শুকান ছালৰ সমস্যা থাকিলে সেই সমস্যা দূৰ হ'ব স্কিনখন কোমল হৈ যাব স্কিনখন উজ্জ্বল হ'ব বগা হ'ব আপোনালোকৰ স্কিনখন গ্লো হৈ যাব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউস হেল্প চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো যদি আপোনাৰ ছালখন এই ঠাণ্ডাৰ দিনত ড্ৰাই হৈ কুছ খাই যোৱাৰ দৰে হৈছে বা আপোনাৰ ছালখনৰ উজ্জ্বলতা একেবাৰে নোহোৱা হৈ গৈছে বা আপোনাৰ ছালখন বেছিকৈ শুকান হৈ যোৱাৰ বাবে খহটা হৈ গৈছে ফাটি গৈছে তেতিয়া হলে আজিৰ এই বেচনৰ ফেস কেয়াৰ ৰেমেডিটো মই দেখুৱাৰ দৰে আপোনালোকে মুখত লগাব এতিয়া মই আপোনালোকক বেচনৰ এই ৰেমেডিটো বনাই দেখুৱাম আৰু বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই যিবোৰ মেজিকেল ৰেমেডি আপোনালোকৰ লগত শেয়াৰ কৰি থাকো সেইবোৰ আপোনালোকে মিছ নকৰাকৈ চাবলৈ পাব তে আহক চাও স্কিনখন ড্ৰাই নহবৰ কাৰণে বেচনৰ এই ৰেমেডিটো আপোনালোকে কি প্ৰসেছত কেনেকৈ লগাব বেচনৰ এই ৰেমেডিটো লগোৱাৰ আগত আপোনালোকে এটা ষ্টেপ কৰি ল'ব লাগিব সেই ষ্টেপটো হ'ল নাৰিকল তেল লাগিব এইটো ষ্টেপ কৰিবৰ কাৰণে তাৰ কাৰণে মই লৈছো নাৰিকল তেল অকনমান হাততে নাৰিকল তেলটো লোৱাৰ পাছত আপোনালোকে দুইখন হাত এনেকৈ ভালকৈ মোহাৰিব যেতিয়ালৈকে হাতখন গৰম উঠি নাযায়গৈ তেতিয়ালৈকে আপোনালোকে হাতখন এনেকৈ মোহাৰি থাকিব যেতিয়া হাতখন গৰম হ'ব তাৰ পাছত আপোনালোকে মুখত এটো লগাই মাসাজ কৰিব নাৰিকল তেলেৰে আপোনালোকে ভালকৈ মুখখন মাসাজ কৰাৰ পাছতহে বেচনৰ ফেস পেকটো লগাব লাগিব আজিৰ এই প্ৰচেছটোত আপোনালোকে বেচনৰ ফেস পেকটো লগাই চাব আপোনালোকৰ স্কিনখন সফট হৈ যাব আপোনালোকৰ স্কিনখন উজ্জ্বল হ'বলৈ সহায় হ'ব স্কিনৰ যদি ড্ৰাইনেছ সমস্যা আছে সেই ড্ৰাইনেছ সমস্যা দূৰ কৰিবলৈ সহায় হ'ব 2 মিনিট এনেকৈ মাসাজ কৰাৰ পাছত এটা মগত মই গৰম পানী আনিছো আৰু এই টাৱেলখন গৰম পানীতে তিয়াই লৈছো তিয়াই পেলাই চেপি লৈ মুখখন এনেকৈ মুছি দিম এনেকৈ আপোনালোকে মুখখন সাফা কৰিলে মুখখনো সাফা হ'ব আৰু লগতে আপোনালোকৰ স্কিনখনো ড্ৰাই নহব এতিয়া মই টাৱেলখন আকৌ এবাৰ পানীত তিয়াই টুকি লৈছো টুকি লোৱাৰ পাছত এই টাৱেলখনেৰে মুখত ভাপ লম টাৱেলখন মুখত দি আপোনালোকে এনেকৈ হাতেৰে অকনমান হেঁচি দিব তেতিয়া মুখত ভালকৈ ভাপটো লাগি যাব আৰু এনেকৈ যদি আপোনালোকে ভাপ লয় স্কিনখন সফট হৈ যাব পানীখিনি আপোনালোকে অলপ বেছি গৰম কৰি ল'ব বেছি গৰম কৰি ল'লে ভাপটো আপোনালোকৰ স্কিনত ভালকৈ লাগিব আপোনালোকে এনেকৈ মুখত যেতিয়া ভাপ ল'ব 2 পৰা 3 মিনিটৰ কাৰণে ল'ব এনেকৈ আপোনালোকে 3 পৰা 4 বাৰলৈ মুখখনত ভাপ ল'ব ভাপ লোৱাৰ পাছত অকনমান গোলাপ জল ল'ব গোলাপ জল অকমান আপোনালোকে এনেকৈ মুখত লগাই ল'ব লগাই লোৱাৰ পাছত আপোনালোকে 1 মিনিট এনেকৈ সাৰ্কুলাৰ মোচনত মুখখন ভালকৈ মাসাজ কৰি দিব এনেকৈ আকৌ এবাৰ গোলাপ জলেৰে মাসাজ কৰাৰ পাছত আপোনালোকে মুখখন আকৌ টাৱেলখনেৰে মচি ল'ব মচি লোৱাৰ পাছত যেতিয়া আপোনালোকে স্কিনখন এনেকৈ চুই চাব খুব কোমল যেন লাগিব আৰু ভালকৈ স্কিনখন সাফাও হৈ যাব ইয়াৰ পাছত আপোনালোকে বেচনৰ ফেস পেকটো লগাব লাগিব আৰু বেচনৰ ফেস পেকটো কেনে ধৰণে বনাব লাগে চাও বলক এই বেচনৰ ফেস পেকটো বনাবৰ কাৰণে এতিয়া মোক লাগিব প্ৰথমতে বেচন এয়া মই বেচন লৈছো বেচন মই লম এতিয়া আধা চামুচৰ জোখাৰে এবাৰ লগাব জোখাৰে আধা চামুচ হলেই হ'ব বেচন আৰু এই বেচনৰ লগত এতিয়া মই আৰু কেবিধমান বস্তু মিক্স কৰিম তাৰে প্ৰথম বিধ হৈছে এয়া মসুৰ দাইলৰ গুড়া মসুৰ দাইলৰ গুড়াটো মই ঘৰতে পিছি লোৱা হয় মই মসুৰ দাইলৰ গুড়াও আধা চামুচ বেচনৰ লগত ইয়া মিক্স কৰি লৈছো মসুৰ দাইলৰ গুড়াই স্কিনৰ কলা দাগ থাকিলে দূৰ কৰিবলৈ সহায় কৰিব আৰু বেচনে স্কিনখন সাফা কৰিবলৈ সহায় কৰিব আৰু ইয়াৰ লগতে মই লৈছো এয়া কস্তুৰী হালধি আমাৰ স্কিনখন গ্লো কৰিবলৈ সহায় কৰে স্কিনৰ ডাৰ্ক স্পট দূৰ কৰিবলৈ সহায় কৰে সেই কাৰণে মই ইয়াৰ লগতে কস্তুৰী হালধিও লৈছো আৰু কস্তুৰী হালধিৰ পৰিমাণটো মই কিমানখিনি লৈছো আপোনালোকে দেখা পাইছে 1 চামুচৰ 4 ভাগৰ এভাগ লৈছো আৰু আপোনালোকৰ ঘৰত যদি এই কস্তুৰী হালধি নাই আপোনালোকে পাকঘৰৰ খোৱা হালধিটো লয় তেতিয়া হলে পৰিমাণটো তাতকৈ কমাই ল'ব লাগিব এতিয়া মই মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগতে দিছো এয়া গাখীৰে মই এই বস্তু কেইটা খানিম গাখীৰ মই 1 চামুচৰ জোখাৰে লৈ পেলাই মিক্স কৰি চাই লৈছো লাগিলে আৰু অলপ দি লৈছো এয়া দি লোৱাৰ পাছত আকৌ মিক্স কৰি চাইছো এয়া মিক্স হৈ গ'ল ভালকৈ মিক্স হৈ যোৱাৰ পাছত ইয়াতে মই আৰু এবিধ বস্তু এতিয়া মিক্স কৰিম সেইবিধ হৈছে এয়া গ্লিচাৰিন দিলে আমাৰ স্কিনখন সফট হ'ব কোমল হ'ব আৰু লগতে স্কিনৰ ড্ৰাইনেছ সমস্যাও দূৰ হ'ব এতিয়া মই গ্লিচাৰিন লম আধা চামুচৰ জোখাৰে
গ্লিচাৰিনটো ইয়াৰ লগতে এতিয়া মই মিক্স কৰি লৈছোঁ ভালকৈ। ঠাণ্ডাৰ দিনত এনেকৈ বেচনৰ লগত আপোনালোকে গ্লিচাৰিন মিক্স কৰি স্কিনত লগাই চাবচোন, স্কিনখন ছফ্ট হ'বলৈ সহায় হ'ব, ড্ৰাইনেছ সমস্যাও দূৰ হ'ব। এতিয়া মই ইয়াৰ লগতে অকণমান এয়া গোলাপ জল মিক্স কৰি লৈছোঁ। গোলাপ জল দি পেলাই এয়া ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এইটো তৈয়াৰ হৈছে খুব বঢ়িয়া এটা ফেচ পেক। আৰু এই ফেচ পেকটো লগোৱাৰ নিয়মটো মই আপোনালোকক দেখুৱাম, আৰু লগতে এই ফেচ পেকটো লগাই হোৱাৰ পাছত কি লগাব লাগে সেইটো বেছি ইম্পৰ্টেণ্ট হয়। আপোনালোকে ভিডিঅ'টোৰ পিছলৈ সেইটো দেখা পাব। এতিয়া এই বেচনৰ ফেচ পেকটো তৈয়াৰ হৈ গ'ল। কি বস্তুৰে কেনেধৰণে বনালোঁ আপোনালোকে দেখা পালে। এতিয়া এই ফেচ পেকটো প্ৰথমতে মুখত লগাই ল'ব। এই ফেচ পেকটো লগোৱাৰ পাছৰ ষ্টেপটো বেছি জৰুৰী হয়। আপোনালোকে সেইকাৰণে ফেচ পেকটো লগোৱাৰ নিয়মটোও চাব আৰু লগতে ইয়াৰ পাছৰ ষ্টেপটোও চাব। ফেচ পেকটো লগাই লোৱাৰ পাছত আপোনালোকে লাহে লাহে 2 মিনিট মুখখন মাছাজ কৰি দিব। এনেকৈ যদি আপোনালোকে ফেচ পেকটো লগাই 2 মিনিট মাছাজ কৰি দিয়ে তেতিয়াহ'লে স্কাৰ্বৰ কাম কৰিব, আৰু আপোনালোকৰ স্কিনখন যদি খহটা হৈ গৈছে, ডেড স্কিন চেল জমা হৈ আছে স্কিনত, সেইবোৰ দূৰ কৰিবলৈ সহায় কৰিব আৰু স্কিনখন মিহি আৰু কোমল হৈ যাব। এনেকৈ আপোনালোকে চাৰ্কুলাৰ মোচনত মুখখন মাছাজ কৰিব, আৰু যদি মাছাজ কৰি থাকোঁতে হাতটো শুকাই যায় অকণমান হাতটো পানীত তিয়াই লৈ আকৌ মাছাজ কৰিব। এনেকৈ 2 মিনিট মাছাজ কৰাৰ পাছত যিকণ ফেচ পেক বাকী আছিলে আকৌ এটা প্ৰলেপ আপোনালোকে মুখত লগাই দিব। এতিয়া ফেচ পেকটো লগাই ল'লোঁ। ফেচ পেকটো লগাই লোৱাৰ পাছত একো কথা নক'ব, 10 মিনিট এনেকৈ ৰখি থাকিব। 10 মিনিট পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব। ঠাণ্ডা পানীৰে মুখখন ধোৱাৰ পাছত আপোনালোকে মুখখনত খুব বঢ়িয়া এটা ৰিমেডি লগাব লাগিব, যিটো ৰিমেডি লগালে আপোনালোকৰ স্কিনখন টাইট হৈ থাকিবলৈ সহায় হ'ব, স্কিনখনৰ গ্ল' বাঢ়িবলৈ সহায় হ'ব, স্কিনখনত কলাজেন প্ৰটিনটো বাঢ়িব। কলাজেন প্ৰটিনটো এনে এটা বস্তু যিটোৱে আমাৰ স্কিনখন টাইট কৰিবলৈ সহায় কৰে। কলাজেন প্ৰটিনটো যদি আমাৰ স্কিনত কমি যায় তেতিয়াহ'লে আমাৰ স্কিনখন সোনকালে ওলমি যাব, স্কিনখনত বয়সৰ চাপ আহিব, বলি ৰেখা পৰিব আৰু আমাৰ স্কিনখন বুঢ়া যেন দেখিব। সেইকাৰণে আপোনালোকে ইয়াৰ পিছৰ ষ্টেপটো চাব আৰু সেই ষ্টেপটো আপোনালোকে কৰিব, তেতিয়া আপোনালোকৰ স্কিনখন টাইট হৈ থাকিব, গ্ল' হ'বলৈ বেছিকৈ সহায় হ'ব। এতিয়া 10 মিনিট পাছত মই মুখখন ধুই ল'লোঁ। মুখখন ধোৱাৰ পাছত এতিয়া মই আপোনালোকক পিছৰ ষ্টেপটো দেখুৱাই আছোঁ। তাৰ কাৰণে মই আনিছোঁ এইটো মই ঘৰতে বনাই লোৱা ভিটামিন চি চেৰাম। এই ভিটামিন চি চেৰামটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। ভিটামিন চি চেৰামে আমাৰ স্কিনৰ কলাজেন প্ৰটিনটো বঢ়াবলৈ সহায় কৰিব আৰু আমাৰ স্কিনখন টাইট কৰি ৰাখিব পাৰিব, স্কিনখন সোনকালে ওলমি নাহিব, স্কিনখন গ্ল' কৰিবলৈ সহায় কৰিব, স্কিনখনত যদি কলা ডাৰ্ক স্পট আছে সেইবোৰ দূৰ কৰিবলৈ সহায় কৰিব। আৰু এই ভিটামিন চি চেৰামটো আপোনালোকে ঘৰতে বনাবলৈ হ'লে মোৰ ভিডিঅ'টো গৈ আপোনালোকে চাব আৰু সেইদৰে আপোনালোকে বনাই লগাব পাৰিব। নহ'লে বজাৰত যদি আপোনালোকে ভিটামিন চি চেৰাম কিনিবলৈ যায় সেইটো 3000, 4000, 5000 টকাৰ ওপৰত হয়। গতিকে আপোনালোকে ঘৰতে পইচা খুব কম খৰচতে আপোনালোকে এই ভিটামিন চি চেৰামটো বনাব পাৰিব। এতিয়া এই ভিটামিন চি চেৰাম মই মোৰ হাততে অকণমান লৈ ল'ম। এতিয়া এই ভিটামিন চি চেৰামটো মই মুখত প্ৰথমতে লগাই লৈছোঁ। এনেদৰে লগাই আপোনালোকে 1 মিনিট মাছাজ কৰি দিব। মুখত লগাই আপোনালোকে এনেকৈ মাছাজ কৰি দিব। মাছাজ কৰি দিলে আপোনালোকৰ স্কিনতে ভিটামিন চিটো এবজৰ্ব হৈ যাব। 1 মিনিট মুখখন মাছাজ কৰি মই ভিটামিন চিটো লগাই ল'লোঁ। লগাই লোৱাৰ পাছত আপোনালোকে 10 মিনিট ৰখি দিব। 10 মিনিটৰ পাছত আপোনালোকৰ নিজৰ যিটো মইশ্চাৰাইজাৰ সেই মইশ্চাৰাইজাৰটো মুখত লগাব। এই মইশ্চাৰাইজাৰটো ঠাণ্ডা দিনত স্কিনত লগাবৰ বাবে মই নিজে বনাইছোঁ, আৰু ইয়াত মই যিকেইটা ইনগ্ৰিডিয়েণ্টছ মিক্স কৰিছোঁ গোটেইকেইটা বস্তু আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। স্কিনৰ ড্ৰাইনেছো দূৰ কৰিব, স্কিনৰ গ্ল' বঢ়াব, স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব। ইয়াৰ ৰিমেডিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি থৈছোঁ, আপোনালোকে মোৰ ভিডিঅ'ত গৈ চালে এইটো নিজে বনাব পাৰিব আৰু মুখত লগাব পাৰিব। এতিয়া মই ইয়াৰে অকণমান মুখত প্ৰথমতে ডটকৈ লগাই ল'ম। লগাই লোৱাৰ পাছত এতিয়া মই আকৌ 1 মিনিট মাছাজ কৰি দিম স্কিনখন। প্ৰতিটো ষ্টেপতে মই আপোনালোকক কৈ আছোঁ যে স্কিনখন মাছাজ কৰিব। এনেকৈ মাছাজ কৰিলে স্কিনত ব্লাড চাৰ্কুলেশ্যন হ'ব, আৰু যেতিয়া ব্লাড চাৰ্কুলেশ্যনটো ভাল হ'ব তেতিয়া আপোনালোকৰ স্কিনখনৰ গ্ল' বাঢ়িব, স্কিনখন টাইট হৈ থাকিব, সোনকালে ওলমি নাযাব। আজি মই এই ভিডিঅ'টোত আপোনালোকক স্কিনৰ ড্ৰাইনেছ সমস্যা দূৰ হ'বৰ কাৰণে বেচন কেনেকৈ ঠাণ্ডাৰ দিনত স্কিনত ব্যৱহাৰ কৰিব লাগে তাৰ প্ৰচেছটো দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই ৰিমেডিটো ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আপোনালোকৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।